সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে, এতিয়াও আপোনালোকে 10,000 টকাটো পোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চাই লওক যে আপোনাৰ গ্ৰুপৰ নামবিলাক ভেৰিফাই হৈছে নে হোৱা নাই। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। যিসকলৰ সেলফ হেল্প গ্ৰুপৰ লিষ্টত নাম আছে, এতিয়ালৈকে 10,000 টকাটো লাভ কৰা নাই, সেইসকলে আজিয়ে চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই আছে নে নাই। যদি ভেৰিফাই হৈ আছে, তেনেহ'লে কিন্তু আপোনালোকে পূজাৰ আগতে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি ভেৰিফাই নাই, তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই আৰু আপোনালোকে পইচা কেতিয়া লাভ কৰিব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে এইটো অপশ্যনত আহি যাব সেলফ হেল্প গ্ৰুপ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব দিয়া আছে HSG কেটাগৰী ৱেষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনাৰ গাঁৱত যিমানকেইটা সেলফ হেল্প গ্ৰুপ আছে, ইয়াত ফাৰ্ষ্ট যাব, ফাৰ্ষ্ট গ্ৰুপৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এইফালত যাব, এতিয়া ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ গ্ৰুপৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয়, এইফালে চাব দিয়া আছে টোটাল মেম্বাৰ। এতিয়া আপোনাৰ গ্ৰুপত কিমানজন সদস্য আছে, ইয়াত কিন্তু ফাৰ্ষ্ট টোটাল মেম্বাৰ দিয়া আছে। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত কিমানজন সদস্যৰ নাম এতিয়া ভেৰিফাই হৈ গ'ল, ইয়াত কিন্তু আহি যাব এনেকুৱাকৈ। এইফালে চাব দিয়া আছে টোটাল মেম্বাৰ 11জন, 12জন। এইফালে চাব দিয়া আছে এইটো কিন্তু ভেৰিফাই হয়। এইফালে চাব কিছুমানৰ কিন্তু এতিয়াও গ্ৰুপৰ এটা নামো ভেৰিফাই হোৱা নাই। কিছুমানৰ 5টা ভেৰিফাই হৈছে, কিছুমানৰ 7টা ভেৰিফাই হৈছে। এতিয়া কিন্তু সম্পূৰ্ণ নাম ভেৰিফাই হোৱা নাই, যিহেতু এতিয়াও সম্পূৰ্ণ লিষ্টটো ভেৰিফাই হোৱা নাই। বৰ্তমান ভেৰিফাইৰ কাম চলি আছে, সেইকাৰণে কিন্তু এতিয়াও ভেৰিফাই লিষ্টটো ডিক্লিয়াৰ হোৱা নাই। সেইকাৰণে কিন্তু ইয়াত যাব কিছুমানৰ গ্ৰুপৰ 5টা মানুহৰ নাম ভেৰিফাই হৈছে, কিছুমানৰ 7টা ভেৰিফাই হৈছে, কিছুমানৰ 12টা ভেৰিফাই হৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলে কিন্তু সকলো ডকুমেণ্ট ছাবমিট হৈ গৈছে। এইসকলৰ একাউণ্টত কিন্তু পইচা সোমাই যাব। এতিয়াও কিন্তু পইচা দিয়াৰ ডেটটো ঘোষণা কৰা হোৱা নাই, যিহেতু বৰ্তমান ভেৰিফাইৰ কাম চলি আছে। সেইকাৰণে কিন্তু বৰ্তমান নামবিলাক ভেৰিফাই কৰি আছে। ইয়াত চাব ইয়াত গ্ৰুপৰ মেম্বাৰ দিয়া আছে 12জন আৰু এইফালে চাব ভেৰিফাই নম্বৰ দিয়া আছে 7 বা 5জন। যেতিয়া সম্পূৰ্ণ ভেৰিফাই হৈ যাব, তেতিয়া কিন্তু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব। সেইটো কিন্তু ভেৰিফাই হোৱা লিষ্টটো পূজাৰ আগত দিয়াৰ কথা আছে। যদি পূজাৰ আগত ভেৰিফাই হৈ যায়, তেনেহ'লে কিন্তু আপোনালোকে পূজাৰ আগতে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। সেইকাৰণে আপোনালোকে এনেকৈ চেক কৰক যে আপোনালোকৰ গ্ৰুপটো বা আপোনাৰ গ্ৰুপৰ ভিতৰত কাৰ নাম ভেৰিফাই হৈছে, ইয়াত সকলো দেখুৱাই দিব এনেকুৱাকৈ। আপোনালোকে এনেকুৱাকৈ ভেৰিফাইটো চেক